हाय फ्रेंड्स, আজি মই আপোনালোকক দেখুৱাম মিক্সিত খুন্দা পিঠাগুড়িয়ে কেনেকৈ তিল পিঠা বনাব পাৰি। তাৰ কাৰণে মই এয়া চাউলখিনি বহুত সময়ৰ কাৰণে তিয়াই থৈছো। আগদিনা ৰাতিয়ে তিয়াই থোৱা চাউল। আগদিনা ৰাতি মই 10টা বজাত তিয়াইছো আৰু এতিয়া পিছদিনা দিনৰ 1টা বাজিছে। ইমানখিনি সময়লৈকে মই তিয়াই ৰাখিছো আৰু এতিয়া মই চাউলখিনি টুকি লম। আৰু চাউলখিনি বেছিকৈ ঘঁহি ধুই থাকিব নালাগে। ঘঁহি ধুই থাকিলে তাৰ আঠাটো গুচি যায়। সেই কাৰণে যেতিয়া আপোনালোকে চাউলখিনি টুকিব এটা ফুটা খৰাহিলে চাউলখিনি বাকি দিলে হ'ব। চাউলখিনি টুকাৰ পাছত পানীটো বেছিকৈ যাবলৈ দিব নালাগে। পানীটো অলপ থাকোতে মিক্সিত ভৰাই পেলাই চাউলখিনি পিচিব লাগে। আৰু এয়া মই পানীটো যাবলৈ দিয়া নাই আৰু সেই অলপ পানী থাকোতে মই চাউলখিনি পিচিছো। চাউলখিনিৰ যদি পানীটো একেবাৰে শুকুৱাই পেলোৱা হয় তেতিয়াহলে মিক্সিত পিচিলে সোনকালে পিঠাগুড়িটো ড্ৰাই হৈ যায় আৰু ড্ৰাই হৈ গলে পিঠাগুড়িটোত আঠা নাথাকে আৰু তেতিয়া পিঠাটো নুঠিব। সেই কাৰণে যেতিয়া আপোনালোকে পিঠাগুড়িটো খুন্দিব পানীটো অলপ থাকোতে চাউলখিনি মিক্সিত ভৰাব লাগে। আৰু এয়া পিঠাগুড়িটো চালাৰ পাছত পিঠাগুড়িখিনি তেনেকৈ হেঁচি দিব লাগে যাতে আঠাটো থাকে আৰু এনেকৈ এখন ঢাকনেৰে ঢাকি পেলাই থৈ দিব লাগে। মিক্সিত যেতিয়া পিঠাগুড়িখিনি পিচি থকা হয় তেতিয়া স্পীডটো লো স্পীডত দিব লাগে। হাই স্পীডত দিলে মেচিনটো গৰম হৈ যায় আৰু গৰম হৈ গ'লে পিঠাগুড়িখিনি ড্ৰাই হৈ যায়। যেতিয়া ড্ৰাই হৈ যাব তেতিয়া তাৰ আঠাটো কমি যাব। সেইকাৰণে স্পীডটো কমাই দি পেলাই পিঠাগুড়িখিনি পিচিব লাগে। আৰু পিঠাগুড়িখিনি চালি হোৱাৰ পাছত আপোনালোকে পিঠাগুড়িখিনি বতাহ লগাব নালাগে। ঢাকি যাব লাগে। ঢাকি গ'লে বতাহ নালাগে আৰু শুকাই নাযায়। তেতিয়া পিঠাগুড়িখিনি অলপমান সেমেকা ভাৱটো থাকে। সেমেকা ভাৱটো থাকিলে পিঠাগুড়িখিনিত আঠা থাকিব। যদি আপোনালোকে পিঠাগুড়িখিনি অকণমান ড্ৰাই যেন পায় তেতিয়াহলে আপোনালোকে হাতত অকণমান পানী সানি ল'ব। পানী সানি লৈ পেলাই যিখিনি খুন্দা পিঠাগুড়ি সেইখিনি হেঁচি দিব। তিল পিঠাটো বনাবৰ কাৰণে এতিয়া মই মোৰ গুড়খিনি এয়া কাটি লৈছো। গুড়খিনি কাটোতে খুব মিহিকে কাটি লৈছো। এয়া মিহিকে কাটি ল'লে পিঠাটো বনোৱাৰ সময়ত সুবিধা হয়। আঙুলিৰে গোটা গুটি থাকিলে ভাঙি থাকিব নালাগে। গুড়খিনি মিহিকৈ কাটি লোৱাৰ পাছত এতিয়া মই তিলখিনি ভাজি লৈছো। তিলখিনি ফুটি অহালৈকে মই এনেকৈ ভাজি থাকিম আৰু যেতিয়া ফুটিব তিলখিনি মোৰ ভাজা সম্পূৰ্ণ হ'ব। তিলখিনি ভাজি হৈ গৈছে। তিলখিনি ভাজি হৈ যোৱাৰ পাছত মই কাঢ়ি ল'লো। কাঢ়ি লোৱাৰ পাছত এয়া মই অকণমান ঠাণ্ডা হ'বলৈ দি মিক্সিত ভৰাই দিলো। এতিয়া মই এয়া তিলখিনি পিচি ল'লো মিক্সিতে আৰু তিল আৰু গুড় একেলগে মিক্স কৰি লৈছো। তিল আৰু গুড় ৰেডি হৈ গ'ল। পিঠাগুড়িও খুন্দা হৈ গ'ল। এতিয়া পিঠা বনাবলৈ ৰেডি হৈ গ'লো। এয়া মই পিঠা বনাবলৈ আৰম্ভ কৰিছো। এতিয়া মই এখন চেকনিত পিঠাগুড়ি লৈ লৈছো আৰু আপোনালোকে দেখিছেনে মই পিঠাগুড়িখিনি কেনেকৈ থৈছো। এখন কলপাতেৰে ঢাকি থৈছো যাতে পিঠাগুড়িখিনি শুকাই নাযায় বনাই থাকোতে। আৰু জুইৰ পৰা অকণমান দূৰলৈ ৰাখিছো। ওচৰত ৰখা নাই জুইৰ ওচৰত। আৰু মিক্সিত খুন্দা পিঠাগুড়িয়ে কেনেকৈ পিঠাটো বনাইছো, কেনেকুৱা ধৰণৰ পিঠা হয় মিক্সিত বনালে আপোনালোকে চালে গম পাব। এয়া মই এটা পিঠা আপোনালোকক এতিয়া বনাই পেলাই দেখুৱাইছো। এতিয়া মই অকণমান গুড় দি দিছো। গুড়টো নিজৰ সোৱাদ অনুযায়ী হ'ব লাগে। এয়া ময়ো সোৱাদ অনুযায়ী মই গুড়খিনি দি ল'লো। দি লোৱাৰ পাছত এয়া পিঠাটো মই পকাইছো। পিঠাটো ধুনীয়াকৈ পাক খাই গৈছে। এয়া পিঠাটো বেছি ডাঙৰো হোৱা নাই, বেছি সৰু হোৱা নাই, ধুনীয়া জোখতে বনিছে। এনেদৰে মিক্সিত খুন্দা পিঠাগুড়িয়ে মই মাঘৰ বিহু পিঠাখিনি বনাই আছো। এয়া মই আন এটা পিঠা আপোনালোকক বনাই দেখুৱাইছো। যেতিয়া এই চালনীৰে বনোৱা হয় পিঠাটো মিহি হয় আৰু বনাব নজনা মানুহেও বনাব পাৰিব। এনেদৰে চালনীয়ে চালিলে পিঠাটো বনাবলৈ ইজি হৈ যায় আৰু পিঠাটো ডাঙৰো হয়। অকণমান হাতে হেঁচি দিছো। তাৰ পাছত গুড়খিনি দি দিছো। গুড় তিল দি দিছো। দি দিয়াৰ পাছত এতিয়া মই এই পিঠাটো আপোনালোকক বনাই দেখুৱাইছো। আপোনালোকৰ মাজৰ কোনোবাই যদি তিল পিঠা বনাব নাজানে তেতিয়াহলে আপোনালোকে এনেদৰে চেকনি ব্যৱহাৰ কৰি যদি তিল পিঠা বনায় তেতিয়াহলে সহজে আপোনালোকে ধুনীয়া পিঠা বনাব পাৰিব। আৰু এনেকুৱা চেকনি বজাৰত পাই কিনিবলৈ। তিল পিঠা বনোৱা চেকনি বুলি ক'লে বজাৰত পাই যাব। আৰু এনেদৰে আপোনালোকে এখন কিনি আনি যদি তিল পিঠা বনায় তেতিয়াহলে তিল পিঠাটো মিহি আৰু নিমজো হ'ব আৰু নজনা মানুহ সহজে বনাব পাৰিব।
পিঠাগুড়িখিনি চেকনিয়ে চালি থাকোঁতে সমান জোখত চালিব লাগে, চাৰিওফালে যাতে সমান ডাঠ হয়। এফালে ডাঠ এফালে পাতল নহয়, আৰু এফালে ডাঠ এফালে পাতল যদি হয় তেতিয়াহ'লে পিঠাটো ভাঙি থাকিব। সেইকাৰণে চাৰিওফালে সমান জোখত পিঠাগুড়িখিনি চালি ল'ব লাগে, তেতিয়া পিঠাটো খুব ধুনীয়াকৈ উঠে। এতিয়া মই আপোনালোকক কেইবাটাও পিঠা বনাই দেখুৱালোঁ, আৰু মোৰো পিঠা বনাই প্ৰায় শেষ হওঁ হৈছেহি, আৰু বেছিখিনি নাই। আৰু খুব সহজে আপোনালোকে এনেদৰে মিক্সিত পিঠাগুড়ি খুন্দি পিঠা বনাব পাৰিব। আজিৰ মোৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱালোঁ যে মিক্সিত খুন্দা পিঠাগুড়িও কিমান ধুনীয়াকৈ তিলপিঠাটো বনাব পাৰি। এয়া মোৰ তিলপিঠা প্ৰায় বনাই শেষ হওঁ হৈছে, আৰু তিলপিঠা বনাই যোৱাৰ মাজে মাজে তিলপিঠাখিনি এনেদৰে সেকিব লাগে। সেকিলে তিলপিঠাটো খাবলৈ ধুনীয়া মচমচীয়া হয়। পিঠাটো বনাই টাৱাৰ পৰা নমাই দিব নালাগে, টাৱাৰ ছাইডত থৈ অলপ সময় সেকিব লাগে। সেকিলে পিঠাটো বহুত দিনলৈ ভালে থাকে আৰু খাবলৈও তাৰ টেষ্টটো ভাল হয়। এতিয়া মোৰ গোটেইখিনি পিঠা বনোৱা হৈ গ'ল, আৰু মাজে মাজে মই গোটেই পিঠাখিনি সেকি গৈছিলোঁ। সেইকাৰণে পিঠাখিনি খাবলৈও ধুনীয়া হৈছে আৰু মচমচীয়াও হৈছে। আপোনালোকেও এনেদৰে বনোৱাৰ পাছত সেকি যাব, তেতিয়া আপোনালোকৰ পিঠাখিনিও বহুত দিনলৈ ভালে থাকিব। আজি মোৰ পিঠা বনোৱা ভিডিঅ'টো ইমানেই। আপোনালোকে নিশ্চয় বুজি পালে মিক্সিত কেনেকৈ পিঠাগুড়ি খুন্দি পিঠা বনাব লাগে।